আজি আমাৰ বাজেট সেশন প্ৰথম বাজেট সেশন এই বাজেট সেশনৰ অলপ আগতে আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি ৰায়মনা নেশ্যনেল পাৰ্কৰ য'ত বাউণ্ডাৰীৰ ভিতৰত তাতে বহুত মানে গছ গছনি কাটাটো আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে ডেইলি গছ কাটা BTCত গছ কাটা বুলি বদনাম আমাৰ এটা আহিছে তো মই দায়িত্ব লোৱাৰ পিছত আৰু আগৰ পৰা আমাৰ আগৰ EM আৰু বৰ্তমানৰ আমাৰ অসমৰ এনভাইৰনমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি মিনিষ্টাৰ জয়ন্তমল্ল বৰুৱা ছাৰ এখেতসকলে আমি সকলোৱে আমি আমাৰ ফৰেষ্টটো বচাবৰ কাৰণে ৱাইল্ড লাইফটো বচাবৰ কাৰণে আলোচনা কৰি পেলাই পুৰা চিৰিয়াছলি পেট্ৰলিং দি আছে সজাগতা কৰি আছে মানুহবিলাকক হিউমেন আৰু এলিফেণ্ট এনিমেল লগত সংঘৰ্ষৰ সম্পৰ্কে আমি সজাগতা হৈ আছো আৰু আমাৰ নিৰ্দেশ দিয়া আছে যে পেট্ৰলিংটো হৈ থাকিব লাগে যেটো গছ গছনি শেষ হ'বলৈ গৈ আছে ৰায়মানাটো হ'ল আমাৰ এটা নেশ্যনেল পাৰ্ক হয় এটো সকলোৱে জানে এটো বছৰটো আমাৰ দায়িত্ব হয় তো যোৱাকালি পেট্ৰলিঙত যোৱা সময়ত চোৰাং চিকাৰী আৰু গছ কটা মানুহবিলাকে যি আমাৰ টহলদাৰ ডিউটি দিয়া আটিয়াবাৰী ৰেঞ্জৰ আমাৰ যি ফ'ৰ্চ আছে ৰেঞ্জাৰ আছে সিহঁতে টহলদাৰ দিবলৈ ডিউটি দিবলৈ গৈছিলে তাতে সংঘৰ্ষ হ'ল এই সংঘৰ্ষ হোৱাত মই শুনিছোঁ যে এজন খেজুলিটি হৈছে ফুংকা বসুমতাৰীৰ নাম মাইনাওগুৰি সৰলপাৰাৰ এইটো হৈ গ'ল তো জংঘলত যদি সোমাব লাগে বছৰীয়া যি নেকি ৰেঞ্জ অফিচ এই ৰেঞ্জ অফিচত পাৰ্মিশ্যন ল'ব লাগিব কিহৰ কাৰণে যাব যেটো সব সময় ইয়াতে এলাৰ্ট হৈ থাকে সেইদিনাখনে আপোনাৰ কি গোল্ডেন লিংগুৰো এইটো সাইডৰ পৰাই চুৰি হৈছিলে এনেকুৱা টাইপ আৰু ৱাইল্ড লাইফ বচোৱা আমাৰ এই গছ গছনি বচোৱা ফৰেষ্টটো বচোৱা আৰু এইটোতো নেশ্যনেল পাৰ্ক হিচাপে বাউণ্ডাৰী দিয়া আছে গোটেই বাউণ্ডাৰী দিয়া আছে আৰু ভিতৰত মানে পেট্ৰলিং দিয়া সময়ত এনেকুৱা পেট্ৰলিং দিয়া আমাৰ যি বেটেলিয়নবিলাক আছে ৰেঞ্জাৰবিলাক আছে সিহঁতক দেখি পেলাই সিহঁতে গুলিয়াইছে এই ৰিপৰ্টটো আছে তো তাতে সংঘৰ্ষ হোৱাত এজন খেজুলিটি হৈছে বুলি মই শুনিছোঁ তো আমাৰ মেজিষ্ট্ৰেট আছে আমাৰ অফিচাৰবিলাকে তাতে নিয়োগ হৈ আছে কি হৈছে হোৱা নাই যেতিয়া তদন্ত হ'ব এই তদন্তৰ পিছত গোটেই ঘটনাবিলাক আমি গম পাম আমি জানিম তেতিয়া ডিটেইলছকৈ আকৌ আপোনালোকক মই অৱগত কৰিব পাৰিম তো মোৰ অনুৰোধটো ফৰেষ্ট ডিপাৰ্টমেণ্ট যেটো মই এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট ক্লাইমেট চেঞ্জৰ নতুনকৈ দায়িত্ব পোৱা মই EM হিচাপে তো গোটেই চিনচিয়াৰলি আৰু চিৰিয়াছলি যি দায়িত্বটো মোক দিয়া হৈছে এই দায়িত্বটো আমি কৰিবই লাগিব যে আমাৰ ফৰেষ্টটো বচাবই লাগিব আমাৰ জীৱ জন্তুবিলাক বচাবই লাগিব তো এইটো কাৰণে মই অনুৰোধ কৰিলোঁ যাতে ভিতৰত উইদাউট প্ৰায়ৰ কিবা এটা আমাক ইনফৰমেশ্যন আমাৰ ডিপাৰ্টমেণ্টক ইনফৰমেশ্যন নিদিয়াকৈ কিয় গ'ল কি কাৰণত গ'ল জংঘলতো এনেকুৱা মানুহ নাথাকে কিবা একটা হ'বই তো সেইদিনাখনৰ পৰা আমি তাতেও এই গছ কাটাটো আপোনালোকে নিশ্চয় দেখিছে আমি SSPক লৈ পেলাই আমাৰ ডিপাৰ্টমেণ্টে লৈ পেলাই মানুহ ধৰিলোঁ দুজন মানুহ আমি ধৰিছোঁ নিশ্চয় এইটো ফৰৱাৰ্ড হৈছে আৰু বিভিন্ন ধৰণৰ এনেকুৱা জংঘলত হৈ থাকে সেইটো কাৰণে আমাৰ যি নেকি ডিউটি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিউটিটো এইটো বেছি হৈছে তো সিহঁতৰ দায়িত্ব আছে আমাৰ দায়িত্ব আছে তো এইটো বুলি যাতে সংঘৰ্ষ হৈ নাথাকে পাব্লিকৰ মাজত আৰু আমাৰ মাজত যাতে সংঘৰ্ষ নহয় তো সেইটো কাৰণে আননেচেচাৰিলি জংঘলত ভিতৰত নুসুমোৱাটো এনক্ৰচ নকৰাটো মই বিনম্ৰভাৱে আজিৰ মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিছোঁ বাকি দেখা যাওক যে
তদন্তৰ পিছত গম পাব কোনে দোষী কি দোষী আমিতো দোষী হ'ব নোৱাৰো আমাৰ ডিউটি আমি কৰিমেই কিন্তু সিহঁতে উইদাউট প্ৰায়ৰ ইনফৰমেশ্যন টু আৱাৰ ডিপাৰ্টমেণ্ট যিহেতু সিহঁতে ভিতৰত গৈছে তাতে কি হ'ল নহ'ল মেজিষ্ট্ৰেট যিহেতু গৈছে তেতিয়া আমি গম পাম ধন্যবাদ Thank you.